আচলতে অসমখনত হৈছে কি অসম আৰক্ষীৰ হৈছে কি এই প্ৰশ্ন এই কাৰণে উত্থাপন হৈছে কেতিয়াবা যদি আৰক্ষীয়ে আলফাৰ সন্দেহত উঠি অহা ডেকালুৰাক আটক কৰে প্ৰথমে তাৰ পিছত এনকাউন্টাৰ কৰি চিৰজীৱনৰ কাৰণে ঘুনিয়া কৰি দিয়ে এই অভিযোগ উত্থাপন হৈছে কিয়নো যিসমূহ তেওঁলোকৰ পিতৃ বা পৰিয়ালৰ লোক তেওঁলোকে যিবোৰ অভিযোগ উত্থাপন কৰিছে সেই অভিযোগসমূহৰ ওপৰত ভিত্তি কৰিহে আমি সুধিছোঁ এই কথাটো যে কোনো এজন যুৱকে যদি জয়সাগৰ যেতিয়া গ্ৰেনেড বিস্ফোৰণ হৈছিল সেই সময়ত সেই বাতৰিটো পিতৃৰ লগত একেলগে বহি হেনো চাই আছিল তেওঁ বাতৰিটো কোনোবাই আকৌ ৰঙিয়াত কিবা এটা ঔষধ কোম্পানী হওক বা তেনেকুৱা ধৰণৰ ডিস্ট্ৰিবিউশন এটা কোম্পানীত কাম কৰি পেলাই পৰিয়ালটো পুহপাল দি আছিল বা মাক বাপেকে গাখীৰ বেচি বা কাপোৰ চিলাই কৰি পৰিয়ালটোক পুহপাল দি আছিল তেনেকুৱা বিশেষ আলফাৰ সৈতে কোনো ধৰণৰ সংসূত্ৰ মানে সংযোগ থকা বুলি তেওঁলোকে গম নাপাইছিল বুলি উল্লেখ কৰিছে কোনোবাই আকৌ এনেকুৱা ধৰণৰ অভিযোগো আনিছে যে আমাক আৰক্ষীয়ে যে বাৰম্বাৰ আহ্বান জনাইছে বা দাবী জনাইছে যে আপোনালোকে এজাহাৰখন এনেকৈ লিখক 5 বাৰকৈ এজাহাৰ খলাইছে লিখোঁতে কাৰণ তেওঁলোকক লিখিবলৈ কোৱা হৈছে যে পুত্ৰই আলফালৈ গমন কৰিছে সেই বুলি এজাহাৰত জোৰ জবৰদস্তি লিখিবলৈ কোৱা হৈছে বুলি একাংশ মাতৃয়ে গুলিবিদ্ধ শদিয়াৰ এজন যুৱক মনোজ বুঢ়াগোহাঁইৰ মাতৃয়ে সেই কথা উল্লেখ কৰিছে আসলে কি হৈ আছে শেহতীয়াকৈ আকৌ অসম আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি এজন যুৱকে চৰমপন্থা লোৱাৰো খবৰ কিছুমান আমাৰ ওচৰলৈ আহিছে কিয় হৈ আছে এনেকুৱা ধৰণৰ পৰিস্থিতি কিয় উদ্ভৱ হৈছে গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিকভাৱে চিন্তা চৰ্চা কৰাৰ গণতান্ত্ৰিকভাৱে তোমাৰ কাম কৰাৰ পদ্ধতিবিলাক কিয় নাইকিয়া হৈ গৈছে কিহৰ কাৰণে এক নৈৰাজ্যবাদ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা হৈছে পুনৰ এবাৰ যি 90 দশকৰ যি ৰক্তাক্ত পৰিস্থিতি সেয়া ঘূৰি আহিছে নেকি অসমলৈ সকলো সামৰি আজি আমাৰ এই দাবিও নমস্কাৰ ষ্টুডিঅ'ত মই কল্পজ্যোতি শইকীয়া প্ৰথমতে আজি ঘটা এটা দুৰ্ভাগ্যজনক বা দুখ লগা ঘটনাৰ পৰাই আৰম্ভ কৰিছোঁ আমাৰ এই বিশেষ প্ৰতিবেদন আৰক্ষী অত্যাচাৰ সহিব নোৱাৰি যুৱকে ল'লে চৰমপন্থা তিতাবৰৰ বীৰনা হায়েকৰ দীপাংকৰ গগৈয়ে ল'লে চৰম সিদ্ধান্ত আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি যুৱকে আত্মহনন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু মৃত যুৱকজন হৈছে মই পুনৰ এবাৰ কৈছোঁ বীৰনা হায়েক অঞ্চলৰ দীপাংকৰ গগৈ আৰু তেওঁক আলফাৰ লিংকমেনৰ সন্দেহত আৰক্ষীয়ে শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে আৰু লগতে যোৱা 4 দিন ধৰি আৰক্ষীয়ে হাৰাশাস্তি চলাই অহাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে তেওঁক যোৰহাটৰ যি গ্ৰেনেড বিস্ফোৰণৰ কাণ্ড আছিল সেই গ্ৰেনেড বিস্ফোৰণৰ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আজি কিছুদিন পূৰ্বে তেওঁক আৰক্ষীয়ে আটক কৰিলে প্ৰথমতে আৰু তাৰ পিছত আটক কৰাৰ পাছতে আৰক্ষীয়ে ঘৰতো তালাচী চলাইছিল দীপাংকৰৰ আৰু তেওঁলোকে দীপাংকৰৰ ঘৰৰ পৰা বেংকৰ পাছবুক আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা 5 বছৰ পূৰ্বে যিসমূহ সিম আসলতে তেওঁ ব্যৱহাৰ কৰিছিল দীপাংকৰে সেইসমূহ জব্দ কৰে আৰু আৰক্ষীৰ জিম্মাত থকা অৱস্থাত 4 দিনকৈ আৰক্ষীয়ে বৰ বেয়াকৈ মাৰপিট আৰু অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰক্ষীৰ বিৰুদ্ধে আৰু সেই অপমান সহ্য কৰিব নোৱাৰি দীপাংকৰ গগৈয়ে এই চৰমপথ বাছি লোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ গোটেই ঘৰ তালাচী কৰিছে ঘৰত একোৱে পোৱা নাই সি 5 বছৰ আগতে আলফাত যোৱা সেই জোতাযোৰ খুনচা জলপাই পিন্ধি আহিছে সেই জোতাযোৰ লৈ গৈছে তাৰপিছত পাছবুক 3খন নে 4খন আছিলে নি এটকাও নাই আকৌ সেই পাছবুকখিনি লৈ গৈছে 5 বছৰ আগতে নোযোৱা সিম কিছুমান আছিলে সেই সিমবোৰ লৈ গৈছে বাইক হওঁতে দীপাংকৰ আজি 6টা বজাতে আহিছোঁ যেতিয়া সি নাই বুলি কৈছে ৰছী লৈ গৈছে বুলি তাৰপিছত মই বিচাৰ খোচা কৰিছোঁ নাই পোৱা তাৰপিছত মায়েও কান্দি আছে ববাও বিচাৰি আছে নাই পোৱা তাৰপিছত মই কৈছোঁ থানালৈ খবৰ দিলে নে 6টা বজাতে দিলোঁ বোলে ল'ৰাটো কালিৰ পৰা নিবলৈ 8টা বজাতে সাজু হয় কিন্তু আজি কেলে এতিয়ালৈকে অহা নাছিলে এতিয়া এই মাত্ৰহে আহিছে
পুলিচে আজি এসপ্তাহমান নিয়ে আছে যোৰহাটলৈ নিয়ে তিতাবলৈ নিয়ে তিতাবৰ থানা SP আঢ়ৈটা বজাত থয় সি ৰাতি ভাত পানী নাখায় সি বুকু চবিয়াই কান্দে মই এইবোৰৰ লগত জড়িত নাই মোক এনেই সন্দেহ ভাবিছে অত্যাচাৰ কৰিছে মোক তাৰপিছত কালি সি ভাত নাখায় মায়ে বলে খুৱাইছে তাৰপিছত মই নাই মা মই আগতে আজি 5 বছৰ আগতে সি আলফাত গৈছিলে হয় কিন্তু চাইণ্ডাৰ কৰি আহিলে আহি পানি সি ঘৰত যোনদিনা বমবাছ হয় যোৰহাটত সেইদিনা সি ঘৰতে আছিলে দিনটো ডাঙৰ কৰি আছে ৰাতি ব্ৰইলাৰ মাংস আনি মাহঁতক ভাত পানী খুৱাই সি আছে সেইগৰাকী আছে মানুহ তাইকো খুৱাইছে তাৰপিছত পুলিচে নামানে পুলিচে সেই অকল সন্দেহে কৰি থাকে নি থাকে আলফা বুলিয়ে সন্দেহ কৰে আলফাৰ লগত জড়িত আছে বুলি সেইটোৰ লগত সন্দেহ কৰি নি আছিলে ইপিনে দেওবাৰে আলফাৰ লিংকমেনৰ সন্দেহত 3জন যুৱকক সদিয়াত আৰু এজনক শিৱসাগৰৰ গেলেকীত গুলিয়াইছিল আৰক্ষীয়ে আৰক্ষীৰ ভাষ্য মতে 3জন যুৱকে আৰক্ষীৰ অস্ত্ৰ শস্ত্ৰ কাঢ়ি পলায়ন কৰিব লওঁতেই তেওঁলোক গুলিবিদ্ধ হয় কিন্তু আৰক্ষীৰ গুলিবিদ্ধ শিৱসাগৰৰ বিক্ৰমপুৰ চাৰিআলিৰ পল্লৱজ্যোতি গগৈৰ পিতৃ মাতৃৰ ভাষ্য অনুসৰি দিন হাজিৰা কৰিবলৈ যোৱাৰ সময়ত পল্লৱক ধৰি নিছিল আৰক্ষীয়ে আৰু শুকুৰবাৰে আটক কৰা পল্লৱক শনিবাৰে পুৱা পৰিয়ালৰ লোকক সমজাই দিম বুলি এখন উকা কাগজত হেনো সহি কৰাই লৈছিল আৰক্ষীয়ে এই অভিযোগ পল্লৱৰ মাতৃৰ আৰু ইয়াৰ লগতে আলফাৰ লিংকমেনৰ সন্দেহত আৰক্ষীৰ গুলিত আহত পল্লৱজ্যোতি গগৈৰ পিতৃৰ বিস্ফোৰণ আছিল এনেধৰণৰ জয়সাগৰৰ গ্ৰেনেড বিস্ফোৰণৰ বাতৰিৰ সময়ত মই মোৰ ল'ৰাৰ সৈতে বিস্ফোৰণৰ বাতৰি চাই আছিলোঁ তাৰ গা বেয়া আছিল আগৰে পৰা আৰক্ষীয়ে গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত জড়িত থকা বুলি ক'বলৈ হেনো তেওঁক প্ৰেছাৰ দিছিল আৰু নহ'লে মাৰপিটটো বাৰু কৰিছিলেই লগতে এনকাউণ্টাৰ ভাবুকি দিছিল হেনো আৰক্ষীয়ে এই অভিযোগ আমাৰ নহয় এই অভিযোগ পল্লৱৰ পিতৃৰ আৰু তেওঁ আৰু এটা কথা উল্লেখ কৰিছে মোৰ ল'ৰাৰ পকেটত 10 টকা এটাও নাথাকে সি কেনেকৈ আলফাত যাবলৈ সাহস কৰিব তেওঁ মন্তব্য আমাৰ হাতত আছে আমি শুনাই লৈছোঁ এই মুহূৰ্তত কথা কৈছে এইখিনি সম্পূৰ্ণ শুদ্ধ নহয় শুদ্ধ কেলে নহয় এতিয়া কৈছে যে জয়সাগৰত বম ব্লাষ্টিঙত তাৰ হাত আছে সি আছে বুলি কৈছে আৰু এইখন বাইক ইউজ কৰিছে বুলি কৈছে এইখন বাইক তাৰ নহয় তাৰ ককায়েকে বাইকখন সিদিনা যোৰহাটলৈ আহিছিলে আহি মানে ইয়াতে থৈ পিনি সি ঠাণ্ডাৰ কাৰণে বাইকখন নিনিলে ইয়াত থৈ গৈছিলে সেইখন বাইক তেওঁলোকে আগদিনাও চাইছে পাছদিনাও চাইছে বাইকখনৰ ওপৰত তেওঁলোকৰ নজৰ কৰি আছে কাৰণ যিদিনা বম ব্লাষ্টিং হয় আমি নিউজত দেখি আছোঁ সিও বহি আছে আমি একেলগে গোটেই সোপা বহি আছোঁ তেতিয়া মানে নিউজ আমি চাই আছোঁ আৰু সেই 11 দিন টোটেলি সি বাহিৰ ওলোৱা নাই এইটো কাৰণে তাৰ গাটো ভাল নাছিল গাটো ভাল নাই মই কৈছোঁ যে তোৰ মূৰ ঘূৰাই থাকে তই ঘপককৈ এইকেইদিন নাযাবিচোন ঠাণ্ডাটো বেছি হৈছে সি সঁচাকৈ তেনেকৈ ঘৰতে আছিলে নিউজ চাই আছিল আৰু এইটো সি কেনেকৈ তাত সি বম ব্লাষ্টিং কৰিবলৈ গ'ল সেইটো কথা এটা সম্পূৰ্ণ মিছা আৰু 2 নম্বৰ কথাটো যিটো কৈছে গেলেকীত গৈ তাৰ পলাবলৈ গৈছে 21 ৰাউণ্ড গুলি পাইছে এইটোতো সম্পূৰ্ণ পৰিকল্পিতভাৱে কৰা কাম সেই ইয়াত সোমাই থাকোঁতেই কৈ গৈছে কালি যেতিয়া মোক ঘৰলৈ এবাৰ আনিছিলে পৰহি আনোতে তেতিয়া কৈছে যে এওঁলোকে মোক প্ৰেছাৰ দি আছে জয়সাগৰ কেছটোৰ কাৰণে মই এতিয়া নোহোৱা ঘটনাটো কেনেকৈ বুলি কৈ দিম মই সঁচা ঘটনা হোৱালে যিখিনি জানো যিখিনি মই কথা ক'ব লাগে সেইখিনি কৈছোঁ তেওঁলোকে বোলে নামানে অকল প্ৰেছাৰ দি আছে একেটা কথাকে মোক উল্টা পুল্টাকৈ সেইটোকে কৈ আছে এওঁলোকৰ মতলবটো বেলেগ বোলে এওঁলোকে মোক এনকাউণ্টাৰ কৰাৰ মতলব আছে হ'লতো কি কাৰণে কৰিব তই নিৰ্দোষী মানুহ তেতিয়া মই গৈ পিনি এই যিজন অফিচাৰ আহিছে ৰাজীৱ আহমেদ তেখেতক মই কৈছোঁ যে এটা কথা নহয় আপোনালোকে মিছা কথাটো প্ৰেছাৰ নিদিব কাৰণ যদি আপোনালোকে প্ৰমাণিত হৈছে তেতিয়া তাৰ দণ্ড হ'ব আইন আছে আইনে সহায়ত কৰ্ম কৰিব যদি প্ৰকৃততে আপোনালোকে তেনেকুৱা প্ৰমাণ পাইছে আমি জনাততো তেনেকুৱা কোনো ধৰণৰ প্ৰমাণ নাই কাৰণ যিটো মানুহে ডেইলি হাজিৰা কৰিবলৈ গৈছে 10 টকা পইচা এটাৰ কাৰণে টনা আছে তাৰ পকেটত এতিয়া চালেও 10 টকা এটা নাই এতিয়াও তাত আছে সি তাৰ জেপত যদি কোনোবাই চাগে 10 টকা এটা তাৰ জেপত নাই সি ওলাই যাওঁতে তাৰ পকেটত পইচা এটকা নাই এনেকুৱা এটা অৱস্থা হৈ আছে গতিকে এইখিনি যিখিনি কৰিছে এইখিনি একদম সম্পূৰ্ণ মিছা কথা কৈছে
পুলিচে হেনো তাক কৈছিল মাৰি পেলাম বুলি কৈছিলে হেনো বহিবলৈ সিহঁতি সুবিধা নিদিয়ে নহয় সিহঁতক খালি নিজৰ কৰ্তব্যটো কৰি থাকে চাহ তাহ খাই মানে মোৰ ল'ৰাটো ঘৰে পাম বুলি সিহঁতি এনেকুৱাবোৰ কেলে কৰিলে মোৰ সিহঁতি কেলে ল'ৰাটো আগত তোক মাৰি পেলাম বুলি কৈছিলে সেইটো পুলিচৰ চৰিত্ৰ নি কেলে লৈছিলে সিহঁতি মোৰ বাই খুৱাই দিম বুলি মোৰ ক্ষেত্ৰত নাই সি কামলৈ গৈছিলে কামলৈ যাওঁ বুলি কৈছিলে এই জ্বৰ উঠাৰ কাৰণে ঘৰলৈ ঘূৰি আহিলে জ্বৰ উঠাৰ কাৰণে ঘূৰি আহিলে জ্বৰ উঠাৰ পাৰিলে মোৰ গা ভাল নাই মোৰ গা ভাল নাইকিয়া দেখি মোৰ তথাপিও মই পথাৰলৈ গ'লোঁ পথাৰ পৰা তাক মই দেখি নাপালোঁ অন্যহাতে শদিয়াৰ গুলীবিদ্ধ মনোজৰ মাতৃৰ বিস্ফোৰণ আছিল এনেকুৱা ধৰণৰ যে আলফা স্বাধীনলৈ যোৱা বুলি এজাহাৰ দিবলৈ হেনো আৰক্ষীয়ে তেওঁলোকক বাধ্য কৰাইছিল কি আছিল সেই মন্তব্যত শুনাই লৈছোঁ তাত বোলে সিহঁতে পুলিচে ওলাই কেনে গৈছে ক'ৰবাত কিবা এটা পাইছে নেকি এনেকৈ বুলি ক'লে তাৰপাছত আকৌ মানে 12টা চাৰে 12টা হৈছে ফোন মাৰিছে থানাৰ পৰা বোলে আহাচোন বুলি কৈ কেনে ফোন মাৰিছে নিশা নিশা 12টা বজাত ফোন মাৰিছে চাৰে 12টা বজাত তাৰপৰা ফোন মাৰা দেখি সিহঁতে কিবা এটা হেৰি পাইছে নেকি ল'ৰাকেইটাক ধৰিছে নেকি বুলি সিহঁতে গৈ মেলি তেতিয়া ফোন কৰিছে গাৰ্ডকেইটাই কৈছে যে বোলে এজাহাৰখন লিখিবলৈ কৈছে দিবলৈ কৈছে বুলি ক'লে তাৰপিছত হয় নেকি তেনেকৈ কথা বতৰা পাতিলে তাৰপৰা কেনেকৈ লিখিব লাগিব বুলি মানে সিহঁতে তাৰপৰা মানে SP এটি ফোন কৰি আছে পুলিচে সেইটো গাইড দিছে কাক কেনেকৈ লিখিব লাগে সেই কথাটোতো সিহঁতে নাজানে ন কি বুলি লিখিব এতিয়া এজাহাৰটো আমি দিবলৈ যোৱা নাই থানাই মাতিছে তাৰপৰা SPয়ে মানে সেইফালৰ পৰা ফোন মাৰি আছে সিহঁতে য'ত মানে আছেগৈ সিহঁতৰ লগত তাৰপিছত সিহঁতে ধৰিলে চাগে সিমান দেৰি নাজানো তেতিয়া বোলে FIR এখন বোলে হেৰিখন এপ্লিকেশ্যন এনেকৈ লিখিব লাগে আমিতো এইটো আলফালৈ গৈছে বুলিতো লিখিব নোৱাৰোঁ আমিতো গৈছে বুলি কোৱাও নাই ইমান দেৰিলৈকে 6টা বজালৈকে ৰয়িঙতে আছে তেতিয়াহ'লে সিহঁতেতো কেনেকৈ সেইফালে যাব পাৰে খাই মেলি আছে বুলিহে আপোনালোকক হেৰি দিছোঁ এনেকৈ বুলি ক'লে নহয় বোলে এনেকৈহে লিখিব লাগিব বুলি এজাহাৰখন এনেকৈ লিখিব লাগিব আলফালে গৈছেগৈ বোলে এনেকৈ কৰি কিনে লিখিবলৈ ক'লে বাইহুচ কৰিছে 4খন প্ৰথমতে লিখিলে সেইকেইখন নাকচ কৰিলে তাৰপিছত লাষ্টখনে সিহঁতে একচেপ্ট কৰি ইপিনে আৰক্ষীয়ে আলফাৰ লিংকমেনৰ সন্দেহত গুলীওৱা বাইহাটা চাৰিআলিৰ প্ৰাঞ্জল দাসৰ আচলতে মাতৃৰ ভাষ্য এনেকুৱা ধৰণৰ গৰুৰ গাখীৰ বিক্ৰী কৰি কাপোৰ চিলাই কৰি আমি চলি আছোঁ তথাপি আমাৰ ল'ৰাক বেয়া কাম কৰিবলৈ আজিলৈকে দিয়া নাই প্ৰাঞ্জলে দবা হকা দি টকা কাৰো পৰা লোৱা নাই যিজন যুৱক কৰ্মসূত্ৰে 24 ঘণ্টাই ৰঙিয়াত থাকে সেইজন যুৱক কেনেকৈ আলফাৰ সৈতে জড়িত হ'ব বুলি প্ৰশ্ন কৰে প্ৰাঞ্জলৰ মাতৃয়ে তেওঁৰ বাইট আছে আমাৰ হাতত আমি শুনাই লৈছোঁ গাড়ী চাৰি নাই বাবা যেনেকৈ আহিছোঁ ৰাতি যেনেকৈ গৈছোঁ আমি খবৰ ল'বৰ কাৰণে চাবৰ কাৰণে উঠাবৰ কাৰণে গাড়ী আছে ক'ৰবাত চলি আছে ক'ৰবাত আজি আমি এনেকুৱা ঘটনা কিয় গুলাব লাগে কিন্তু থানাত হাজিৰ হৈ আছে ল'ৰাটো তাতে গুলাব লাগে কিয় গুলি আনিব নহয় কিন্তু পলাই থকা নাই নহয় যে পলাইছে সি দৌৰিছে তাক ধৰিব পৰা নাই ঘৰতে আছে ল'ৰাটো ঘৰতো আহি বিচাৰি পাব পাৰে তাক নাপায় সৰুটোকো লৈ যায় এতিয়া পাৰিলে দেউতাকো লৈ যায় ৱাইফকো লৈ যাব বোলে আজি আহিব নিবৰ কাৰণে তাইক যদি লৈ যায় কি হ'ব ঘৰখন আমাৰ তাইতো আলফাকলৈ যোৱা নাই নহয় টকা নালাগে আমাৰ আমি 100 টকা খাই জীয়াই থকা নাই গৰু বেচিম ছাগল বেচিম এনেকে খাম নিজে শাক বুটলি খাম তথাপি মোক 100 টকা হ'ব নালাগে আলফা টকাৰে মই এটা খাই বহি আছো মোৰ নিচিনা মানুহ গৰুৰ গাখীৰ বিক্ৰী কৰোঁ মেচিন চলাই 10 টকা হ'লে মই মানুহ 50 টকা খাই 20 টকা লওঁ মই মানুহৰ লগত এনেকৈ মিলি আছো চলিক কোনোদিনে বেয়া কামত থাকিব নাই মই ৰাতি আহি কেকখন ফলছ এটা ওলাইছে সব ওলাইছে বাবুলে চাই মোৰ ডায়েৰী চেনি গোটাই ইয়াৰ পৰা কথা কওঁছিল চালে বস্তুটো এত থব নেকি এইখন বস্তু গুলি
দিয়া বুলি হ'ব নালাগিছিল কালি ইমান মাৰছিল চকু ইপিনে এনকাউণ্টাৰ কৰিবলৈকে আৰক্ষীয়ে আইন সলনি কৰি লোৱাৰ গুৰুতৰ অভিযোগ তোলাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এটা সময়ত আলফাৰে জড়িত আছিল বুলি বিস্ফোৰক অভিযোগ তোলে বিধায়ক অখিল গগৈয়ে তেওঁ এই সন্দৰ্ভত কি মন্তব্য কৰিলে আমি এই মুহূৰ্তত আগবঢ়াই দিছোঁ আপোনালোকলৈ এনকাউণ্টাৰ কৰিবৰ কাৰণে আপোনালোকে সকলোৱে জানে যে একাউণ্টেবিলিটি যিখন আমাৰ কমিশ্যন আছে পুলিচ একাউণ্টেবিলিটি কমিশ্যন এই আইনখন তেওঁলোকে সংশোধন কৰিব লাগে যাতে পুলিচৰ ওপৰত কোনো ধৰণৰ একচন হ'ব আপোনালোকে সকলোৱে জানে ইয়াৰ বিৰুদ্ধে ৰাইজৰ দলৰ বিধায়ক হিচাপে মই কিমান এই একখনৰ বিৰুদ্ধে নিজে মই সংশোধনী প্ৰস্তাৱ আনিছিলোঁ সংশোধনী প্ৰস্তাৱ অনাই নহয় বিধানসভাত তাৰ বিৰুদ্ধে মাত মাতিছিলোঁ আৰু আন বিৰোধী দলবিলাকক লগত লৈ আমি সদন ত্যাগ কৰিছিলোঁ যেতিয়া জোৰ কৰি 2022 চনত একাউণ্টেবিলিটি কমিশ্যনখন সংশোধন কৰাই দিয়া হৈছিল আইনখন সংশোধন কৰি দিয়া হৈছিল আমি চৰকাৰক দাবী জনাইছিলোঁ আমি বিধানসভাত দাবী জনাইছিলোঁ যে এখন চিলেক্ট কমিটিলৈ যাব লাগে একাউণ্টেবিলিটি কমিশ্যনখন ভাঙি দিয়াৰ কাৰণে দুৰ্বল কৰাৰ কাৰণে যিখন আইন অনা হৈছে সংশোধনী অনা হৈছে ইয়াক চিলেক্ট কমিটিলৈ পঠিয়াব লাগে কিন্তু সদন কমিটিলৈ পঠিয়াবৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া সন্মত নহল আৰু তাৰ ফলস্বৰূপে আজি পুলিচে একদম খুল্লম খুল্লা পুলিচ থানাত নি দুৱাৰ খিৰিকী খুলি বা দুৱাৰ খিৰিকী বন্ধ কৰি গুলিয়াই যুৱক এজনক গুলিয়াই দিবৰ কাৰণে এনেকুৱা ধৰণে সম্ভৱ হৈছে ইয়াতকে ডাঙৰ ৰাষ্ট্ৰসন্ত্ৰাস চাগে পৃথিৱীৰ ইতিহাসত খুব কম হিটলাৰৰ দিনত যি ঘটনা সংঘটিত হৈছিলে এতিয়া আধুনিক এজন হিটলাৰ অসমীয়া হিটলাৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনতো একে আপোনালোকক আকৌ এবাৰ কৈছো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন এখন হত্যাকাৰীৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা আৰু জিপি সিঙে এতিয়ালৈকে ভুৱা এনকাউণ্টাৰ কৰি 82জন মানুহক হত্যা কৰিলে আৰু এনেকুৱা 188টা ঘটনা সংঘটিত কৰিলে আৰু আপোনালোকে নিশ্চয় এই কথা জানে যে এজন বিধায়ক হিচাপে ৰাইজৰ দলৰ এজন বিধায়ক হিচাপে মই প্ৰত্যেকখন বিধানসভা অধিৱেশনতে ভুৱা এনকাউণ্টাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিলোঁ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ আৰু কৈছিলোঁ যে আইনৰ শাসন আনিব লাগে এনেকুৱা ধৰণৰ জংগলৰাজ বন্ধ কৰিব লাগে তেতিয়া আমাৰ কথা মানুহে গুৰুত্ব দিয়া নাছিলে প্ৰত্যেকখন বিধানসভাত যেতিয়া মই প্লে কাৰ্ড লৈ গৈছিলোঁ যে ভুৱা এনকাউণ্টাৰ বন্ধ কৰক প্ৰত্যেকখন বিধানসভাত যেতিয়া মই প্ৰশ্ন কৰিছিলোঁ যে ভুৱা এনকাউণ্টাৰ বন্ধ কৰিবই লাগিব প্ৰত্যেকখন বিধানসভাত যেতিয়া মই ভুৱা এনকাউণ্টাৰৰ ওপৰত প্ৰশ্ন কৰিছিলোঁ তেতিয়া গৃহমন্ত্ৰীৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই কৈছিলে বিধানসভাত যে অখিল গগৈ অকল ভুৱা এনকাউণ্টাৰ ওপৰতে সদায় প্ৰশ্ন কিয় তুলি থাকে কাৰণ ইয়া গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আটাইতকৈ ডাঙৰ আক্ৰমণটো হ'ল ভুৱা এনকাউণ্টাৰ ৰাষ্ট্ৰসন্ত্ৰাসৰ বৰ্বৰতম নিদৰ্শনটো হ'ল ভুৱা এনকাউণ্টাৰ আৰু এনেকুৱা ৰাষ্ট্ৰসন্ত্ৰাস কোনো ভদ্ৰ সমাজত এনেকুৱা বৰ্বৰ ৰাষ্ট্ৰসন্ত্ৰাসক কেতিয়াও স্বীকৃতি দিব নোৱাৰে আমি আকৌ এবাৰ কৈছোঁ ৰিপিট কৰি দিব খুজিছোঁ আকৌ এবাৰ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা আৰু জিপি সিঙৰ যুক্তিটো যেতিয়া একলগ হৈছিলে তেতিয়া সকলো মানুহে সন্দেহ কৰিছিলে যে অসমত নহবলগীয়া ধৰণৰ অপৰাধ সংঘটিত হ'বলৈ গৈ আছে গুপ্ত হত্যাৰ কাহিনীবিলাক আকৌ অসমত মনত পৰিছে হিমন্ত বিশ্ব শৰ্মা নিজে আলফাত জড়িত আছিলে বুলি কোৱা হয় হিমন্ত বিশ্ব শৰ্মাই নিজে এক্সটৰ্চন পইচা কাটি লোৱাৰ ঘটনা দিন ডকাইতি বুলি কোৱা হয় এনেকুৱা ঘটনাত অভিযুক্ত আছিলে তেওঁৰ ওপৰত গোচৰ আছিলে হিমন্ত বিশ্ব শৰ্মা নিজেই সন্ত্ৰাসবাদী সংগঠনৰ লগত আলফাৰ লগত জড়িত বুলি কোৱা অভিযোগ আছে তেওঁৰ ওপৰত তাদাৰ গোচৰ আছে তাৰপিছত সেই জিপি সিঙে অসমত বিভিন্ন সময়ত এনেকুৱা ধৰণৰ জঘন্য ৰাষ্ট্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে এই দুইজন মানুহ যেতিয়া একলগ হৈছিলে তেতিয়া অসমৰ মানুহে সন্দেহ ব্যক্ত কৰিছিলে যে অসমত এটা নতুন কলা অধ্যায় আৰম্ভণি হ'বলৈ গৈ আছে হয়
সেই কলা অধ্যায় ইতিমধ্যে ইতিহাস হৈ গ'ল ইতিমধ্যে ইতিহাসৰ পাতত খোদিত হৈ গ'ল যে অসমত এতিয়ালৈকে এনেকুৱা ধৰণৰ এক্সট্ৰা জুডিচিয়েল কিলিঙৰ ঘটনা সংঘটিত হৈছে 188টা 188টা ইয়াত 82 জন মানুহক এতিয়ালৈকে হত্যা কৰা হৈছে আঘাতপ্ৰাপ্ত কিমান হৈছে এতিয়ালৈকে তাৰ কোনো হিচাপ নাই এই সম্পৰ্কত মই যেতিয়া প্ৰশ্ন কৰিছিলোঁ লাষ্ট যেটো কুৱেশ্যন আছিল লাষ্ট বিধানসভাৰ যেটো মই কুৱেশ্যন কৰিছিলোঁ লাষ্ট বিধানসভাৰ কুৱেশ্যনটো যেতিয়া মই প্ৰশ্ন কৰিছিলোঁ তেতিয়া মোক উত্তৰ দিছিলে যে অসমত 2021 পৰা 2023 লৈকে 138টা ঘটনা সংঘটিত হৈছিল বুলি চৰকাৰীভাৱে গৃহ বিভাগে কৈছিল কিন্তু আমি নিজে যেতিয়া হিচাপ কৰিছিলোঁ গোটেই বাতৰি কাগজৰ নিউজবিলাক লৈ এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ সংখ্যা আছিলে 182 এনেধৰণৰ বিক্ষিপ্ত ঘটনা একেলগে ঘটি থকা সময়তে উদ্বিগ্নতা প্ৰকাশ কৰি ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ আচলতে উদ্বিগ্ন হৈ পৰিছে ক'বলৈ ভাষা নাই আৰক্ষীৰ আলফাৰে জড়িত থকাৰ সন্দেহত আৰক্ষীৰ এনকাউণ্টাৰত গুলিবিদ্ধ 5জন অসমীয়া যুৱকৰ পিছত এইবাৰ আৰক্ষীৰ নিৰ্যাতনৰ সন্মুখীন হোৱা আন এজন যুৱকৰ আত্মহত্যাৰ বাতৰি আহিল আলফা দমনৰ নামত অসমীয়া যুৱকৰ ওপৰত নিধন যজ্ঞ চলাবলৈ গৈ হিতেশ্বৰ শইকীয়াই নাম পাইছিল গণশত্ৰু প্ৰফুল্ল মহন্ত গুপ্ত হত্যাৰ নায়ক হৈ পৰিল আলফা দমনৰ নামত এতিয়া যিবোৰ ঘটিবলৈ ধৰিছে সেয়া পূৰ্বৰ লগত কি পৃথক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেই যদি এতিয়া আৰক্ষীয়ে এইবোৰ কাম কৰিবলগীয়া হৈছে তেন্তে হিতেশ্বৰ বা মহন্তয়ো পৰিস্থিতিৰ তাগিদাত সেই দমনৰাজ চলাবলগীয়া হৈছিল আৰু তাৰ বাবে তেওঁলোক গণশত্ৰু গুপ্ত হত্যাৰ চৰ্দাৰ বুলি নিন্দা গৰিহণাৰে উপচাই দিয়াৰ যুক্তি নাছিল এতিয়াৰ দমনৰাজক যদি বৈধ আৰু ন্যায়সংগত বুলি সমৰ্থন দিব খোজা হয় তেন্তে হিতেশ্বৰ মহন্তৰ ওচৰত আমি পূৰ্বতে দিয়া গৰিহণাসূচক উপাধিৰ বাবে ক্ষমা খোজা উচিত এনেধৰণে মন্তব্য কৰিছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে আৰু ইয়াৰ লগতে আমি এইখিনিতে এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে যি ভুক্তভোগী যি আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি তিতাবৰৰ বীৰনা খায়েকৰ যি দীপাংকৰ গগৈয়ে আত্মহত্যাৰ পথ বাছি লোৱা বুলি কোৱা হৈছে তেওঁলোকৰ বাসগৃহত গৈ উপস্থিত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু তেওঁৰ সন্মুখত পৰিয়ালৰ লোকে দীপাংকৰ পৰিয়ালৰ লোকে বা দীপাংকৰ পিতৃয়ে কি ক'লে তাৰ অলপ কিছু আমি দৃশ্যাংশ আমি দেখুৱাই ল'ম আৰু তাৰ লগতে আলফালৈ যোৱাৰ সন্দেহত যি আৰক্ষীয়ে এনকাউণ্টাৰ চলালে 4জনকৈ যুৱকৰ ওপৰত সেই সন্দৰ্ভত বিদ্যুৎ শইকীয়াইনো কি মন্তব্য কৰিলে আমি এই মুহূৰ্তত শুনাই লৈছোঁ আপোনালোকক প্ৰথমে আমি দেখুৱাই লৈছোঁ বিদ্যুৎ শইকীয়াই যে তিতাবৰ দীপাংকৰ গগৈৰ আত্মহত্যা কৰা দীপাংকৰ গগৈ বাসগৃহত যে উপস্থিত হৈছিল তাত গৈনো কি পৰিৱেশ দেখা পালে তাৰ অলপ দেখুৱাই লৈছোঁ তাৰপিছত আমি তেওঁৰ মন্তব্য আপোনালোকলৈ আগবঢ়াম মানে 21 তাৰিখমান হ'ব নেকি 21-22 তেনেকুৱাতে 21 তাৰিখমান হ'ব তাৰপৰা সেই তেনেকুৱাতে মানে নি পিনি সেই 5 দিন আজিলৈকে সি মানে কালিলৈকে 5 দিন তাক মানে পূৰা জেৰ কৰি ইয়াত তিতাবৰ থানাই নিয়েহি ৰাতিপুৱা 8:30-9টাত নিয়েহি তিতাবৰ থানাই নি তাৰপৰা সেই SP অফিচলৈ নিয়ে নি পিনি তাক মানে এনেকুৱা অত্যাচাৰ চলাইছে এইকেইদিন মানে মাকক আহি সি কান্দি কান্দি সদায় কৈছেহি মা মই এইটো কাম কৰা নাই মোক একদম বাধ্য কৰাইছে কৰিবলৈ আৰু SPয়ে কৈছে তই হিন্দীত কাট মই অসমীয়া বুজি নাপাওঁ বা হিন্দীত কাট আমাৰ এনেই কৈছে মই হিন্দী পাতিব নাজানো মই অসমীয়াহে ক'ব পাৰিম দেখা বুলি ক'লে সিয়াক মানে জোৰ পাইছে আৰু ক'ব নাজানো বুলি ক'লে তই মিছা কথা কৈছে বুলি কয় পূৰা হাৰাশাস্তি দি মানে একদম পূৰা গোটেই মানে আপুনি ডেড বডি এতিয়াও ভিডিঅ' চামচা গোটেই তলচোৱা মানে অৱস্থা নাই মূৰটোৰ পৰা তলচোৱা অৱস্থা নাই এনেকুৱা মাৰিছে গোটেই বুকু ফুলি গৈছে পেট মানে একদম কোলা কৰি আছে তলচোৱা মানে তই কৰিছ বুলি কৈ দিব লাগে তাৰপৰা মূৰত হেনো বন্ধুত্বই টমনিয়াই কয় কি
সঁচা কথা কোৱা ভিতৰত সঁচা কথা কোৱা তোৰ নহ'লে হ'ব হ'ব বন্ধুকে কৈছে গুলি কৰি দিম সঁচা কথা নহ'লে কি হয় সব মাকক কোৱা দেখিছ নাই যোৰহাটৰ SP যোৰহাটৰ মানে তিতাবৰ থানালৈ নিয়ে নে যোৰহাটলৈ লৈ যায় থানাই যোৰহাটলৈ লৈ যায় আগত থানাক অৰ্ডাৰ দিয়ে কেইদিনমান নিছে এতিয়া 5 দিনমান নিছে মাৰি মেলি আৰু মানে গধূলি নিয়ে ৰাতিপুৱা এৰি দিয়ে ৰাতি থৈ যায় আহোঁতে বোলে লেঙেৰাই লেঙেৰাই অসমত আচলতে সাংঘাতিক কিছুমান ঘটনা ঘটিবলৈ লৈছে আজি দুদিন পূৰ্বে সদিয়াত 3জনকৈ অসমীয়া তেজাল যুৱকক গুলিয়ালে আৰু শিৱসাগৰত গেলেকীত এজনক গুলিয়ালে আৰু আজি আমি শুনিবলৈ পাইছো যে বাইহাটা চাৰিআলিত লিংকমেন বুলি সন্দেহত এজন অসমীয়া তেজাল যুৱকক গুলিয়াইছে আমি অসম চৰকাৰক আৰু অসম আৰক্ষীক সুধিব বিচাৰিছো যে এই যে গুলিয়াইছে অসমীয়া তেজাল যুৱকবিলাকক এওঁলোকৰ হাতত বন্দুক আছিল নেকি এওঁলোক যে আলফালৈ গৈছিল তাৰ আপোনালোকে কনফাৰ্ম হ'ল নেকি নে এওঁলোকক কি কেৱল সন্দেহৰ ভিত্তিত গুলিওৱাটো এইটো কেনেকৈ মানি ল'ব পাৰি আমি চাই আছো গোটেই কথাটো যে অসমত এতিয়া আইন কানুন গণতান্ত্ৰিক ব্যৱস্থা বা মানুহৰ চিন্তা চেতনাৰ কোনো পৰিৱেশ নাই নেকি নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে অসম চৰকাৰৰ নিৰ্দেশত এনেকৈ কোনোবাই গুলিয়াব কাৰোবাক অসমীয়া যুৱক আমি মানি ল'ম নেকি সামগ্ৰিকভাৱে সামাজিক আৰু অৰ্থনৈতিক হতাশাৰ বলি হৈ বহু যুৱক যুৱতীয়ে কেতিয়াবা দেখিছো কবিতা লিখিছে তাতো আপোনালোকৰ প্ৰব্লেম কেতিয়াবা কোনোবাই চৰকাৰৰ কথা বতৰাবিলাক সমালোচনা কৰি গান গাইছে তেতিয়াও আপোনালোকৰ প্ৰব্লেম কোনোবাই নদী বান্ধৰ বিৰোধিতা কৰি ছবি এখন আঁকিছে তেতিয়াও আপোনালোকৰ প্ৰব্লেম কাৰাগাৰলৈ নিক্ষেপ কৰে কেতিয়াবা মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাতৰনাট কৰিছে তেতিয়াও আপোনালোকৰ প্ৰব্লেম কাৰাগাৰলৈ নিক্ষেপ কৰে কোনোবাই ফেচবুকত এটা কমেণ্ট লিখিছে তেতিয়াও আপোনালোকে কাৰাগাৰলৈ নিক্ষেপ কৰে মানে গণতান্ত্ৰিক কোনো বিধি ব্যৱস্থা নাই এইবিলাক আমি লক্ষ্য কৰি এইবিলাকতে আমি দগ্ধ হৈ আছিলো সহ্য কৰিব নোৱাৰা উশাহ ল'ব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈ আছে অসমত তাৰপিছত এতিয়া অসমীয়া তেজাল যুৱকক পোনপটীয়াকৈ গুলীচালনা কেৱল সন্দেহৰ ভিত্তিত এইটো দাদাগিৰি কিয় মানে দাদাগিৰি কৰি দমন কৰিব কিয় হৈছে যিকেইজন ল'ৰাক সদিয়াত গুলিওৱা হৈছে ভৰিত সেই ল'ৰাকেইজনে চাকৰি এৰি দিব লগা পৰিৱেশ সৃষ্টি হৈছে চাকৰি এৰিব লগা পৰিৱেশ কোনে সৃষ্টি কৰিছে চাকৰি দিব নোৱাৰাটো কাৰ ভুল কোনে চাকৰি সৃষ্টি কৰিব পৰা নাই কোনে অৰ্থনৈতিক অৱস্থা সুস্থিৰ কৰিব পৰা নাই সামগ্ৰিকভাৱে হতাশা ড্ৰাগছ মদৰ কবলত পৰি গোটেই যুৱ প্ৰজন্মক ধ্বংস কৰি যাবলৈ দিছে কোনো ধৰণৰ উন্নত শিক্ষাৰ ব্যৱস্থা নাই কোনো ধৰণৰ সামাজিক নিৰাপত্তা নাই কোনো ধৰণৰ ভৱিষ্যতৰ সুনিশ্চয়তা নাই এই গোটেই হতাশাত ভুগি অসমীয়া যুৱক যুৱতীসকল সাংঘাতিক ধৰণে হতাশগ্ৰস্ত হৈছে আৰু তেওঁলোকক সঠিক পথলৈ অনা দায়িত্ব চৰকাৰৰ বিভাগৰ সামগ্ৰিকভাৱে হতাশগ্ৰস্ত হোৱা মানুহখিনিক যদি মানি ললো কোনোবাই কাৰোবাৰ মনত বিদ্ৰোহ ধাৰণাৰ বাহ লৈছে আমি আগতে দেখি আছিলো যে তেওঁলোকক আটক কৰি আনি কাউন্সিলিং দি মাক দেউতাকক বোলে পৰিয়ালৰ মানুহক সমজাই দিয়া সেইবিলাক গণতান্ত্ৰিক পৰম্পৰা আছিলে কিন্তু এতিয়া কথা নাই বতৰা নাই কা আন্দোলনৰ সময়ততো নিজৰ জাতি মাটি ভাষাৰ কাৰণে মাত মাতিবলৈ যাওঁতে 5 জনক পোনপটীয়াকৈ গুলিয়াই হত্যা কৰিলে আৰু এতিয়া কোনোবাই গণতান্ত্ৰিক দেশ এখনত তেওঁৰ মনলৈ কিবা এটা চিন্তা আহিছে এইটো ঠিক কৰা দায়িত্ব কাৰ আছিল কিন্তু পোনপটীয়াকৈ গুলীচালনা নিৰস্ত যুৱকক আটক কৰি আনি শূন্য দূৰত্বৰ পৰা গুলি মাৰিব তাৰপিছত আমি কেনেকৈ সহ্য কৰি থাকিম এইটো কেতিয়াও হ'ব নোৱাৰে এইটো বন্ধ কৰক আমি আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক আমি পোনপটীয়াকৈ কৈছো যে এই ভৰিত গুলিওৱা নাটক বন্ধ কৰক আৰু নিশ্চয়কৈ এনেদৰেই এতিয়া অসমত কিছুমান এটাৰ পিছত আন এটা বিক্ষিপ্ত ঘটনা ঘটিবলৈ লৈছে সঁচাকৈয়ে তেওঁলোক আলফাত যোগদান কৰিবলৈ গৈছিল নে নাই সেয়া সঠিক তদন্তৰ পাছত সেয়া পোহৰলৈ আহিব কিন্তু যিসমূহ অভিযোগ পৰিয়ালৰ লোকৰ পৰা আহিছে তাৰো নিশ্চয়কৈ সত্যতা আছে নে নাই সেয়া আমি নকওঁ সেয়া ৰাইজে বিচাৰ কৰিব কিন্তু হয়তো আইনৰ যদি তেওঁলোক কাষ চাপে তেতিয়াহ'লে নিশ্চয়কৈ ইয়াৰ যিখন ছবি সেই ছবিখন নিশ্চয়কৈ ফটফটীয়া হৈ যাব পানীৰ দৰে ফটফটীয়া চিকচিকীয়া হৈ পৰিব কোন দোষী কোন নিৰ্দোষী কি কাৰণত তেওঁলোকে এনকাউণ্টাৰৰ পথ বাচিবলগীয়া হ'ল আৰক্ষীয়ে বা যিসমূহ কথা কোৱা হৈছে যে পইচাৰ অভাৱ হ'লেও তেওঁলোকে সেই তেনেকুৱা ধৰণৰ পথ নলয় বুলি দাবী কৰা হৈছে পৰিয়ালৰ লোকৰ পৰা আৰু ইয়াৰ পিছতো আৰক্ষীয়ে কিহৰ কাৰণে এনকাউণ্টাৰ চলালে সেই কি পৰিস্থিতি পৰিছিল আৰক্ষী সেয়া সমগ্ৰ ঘটনাৰ এক যদি উচিত ন্যায়িক তদন্ত হয় নিশ্চয়কৈ এয়া পোহৰলৈ আহিব সেই দাবী সচেতন মহলত
উঠিবলৈ পোৱা আমি দেখিবলৈ পাইছোঁ আৰু আমাৰ এই বিশেষ প্ৰতিবেদনৰ মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে মৃন্ময় বড়োৱে আৰু এনেধৰণৰ যিসমূহ বিশ্লেষণাত্মক সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ সেয়া আপোনালোকে চাই থাকিবৰ বাবে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰিব আপোনালোকে ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো কেনে পালে সেয়া আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ